কামটো কৰিব লাগে গছ কাটাৰ আগত হিল কাটাৰ আগত আমাক মাৰিব লাগিব পাব্লিকক মাৰি তেওঁ এই কামটো কৰিব লাগিব প্ৰাকৃতিক যিবিলাক সম্পদ আছে সেইবিলাক ধ্বংস হ'ব গতিকে আমাৰ অঞ্চলবাসী ৰাইজে এই শিলকুৱাৰীৰ যিটো মহল হ'ব সেইটো বন্ধ কৰাৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে বহুত সংকট হৈ আছে এই কাৰণে যদি আমাৰ এই ঐতিহাসিক পাহাৰখন যদি আজি কোনোবা দালাল পক্ষই ভাঙি দিয়ে আমাৰ যিখিনি মানুহ ইয়াত বসবাস কৰি আছে আমাৰ মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব এই অঞ্চলবাসী ৰাইজে তেওঁলোকক আজি হুকিয়ানি দিছোঁ যাতে আপোনালোকে এই একচিলা পাহাৰখনৰ পৰা যিটো আপোনালোক কুদৃষ্টি পৰিছে এই দৃষ্টি আপোনালোকে অতি শীঘ্ৰে আপোনালোকে ইয়াৰ পৰা যাতে আঁতৰাই লৈ যায় যদি ইয়াৰ আমি উঠি পৰি লগাৰ পিছতো যদি ইয়াত শিলৰ মহল স্থাপন কৰিব বিচাৰে বা খুলিব বিচাৰে তেতিয়াহ'লে আমি আটাইয়ে এই অঞ্চলবাসী ৰাইজে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিম আপুনি এই কুৱাৰীটোৰ ওপৰত কিছু দৃষ্টিগোচৰ কৰক সেয়েহে আমাৰ আহ্বান থাকিল তেওঁৰ ওপৰত আৰু যদি তেওঁ এই শিলৰ কুৱাৰীৰ ওপৰত দৃষ্টিগোচৰ নকৰি কোনোবা দালাল পক্ষক যদি তেওঁ সুবিধা দিয়ে আমি তেনেহ'লে আন্দোলন কৰিম পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত মিলমিলীয়া এলেকাৰ একচিলীয়া পাহাৰ বামুণীগাঁও একচিলীয়া পাহাৰ আজি এই পাহাৰখন আমাৰ বহু যুগ যুগান্তৰ ধৰি ইতিহাসত নাম থকা এখন পাহাৰ আজি আমাৰ এই পাহাৰখনত কিছু এনেকুৱা দালাল পক্ষ আহি আমাৰ এই পাহাৰখনত শিলৰ কুৱাৰী কৰিবৰ কাৰণে তেওঁলোকে আজি চেষ্টা চলাই আছে আৰু আমাৰ ৰাইজক তেওঁলোকে মিছা কথা কৈ আমাৰ ৰাইজৰ তেওঁলোকে বহুখিনি সা সুবিধা হ'ব আপোনালোকে শিলৰ কুৱাৰী কৰিব দিয়ক সেই মিছা কথা কৈ তেওঁলোকে এই কামটো কৰিব ওলাইছে আমি এই অঞ্চলবাসী ৰাইজে তেওঁলোকক আজি হুকিয়ানি দিছোঁ যাতে আপোনালোকে এই একচিলা পাহাৰখনৰ পৰা যিটো আপোনালোক কুদৃষ্টি পৰিছে এই দৃষ্টি আপোনালোকে অতি শীঘ্ৰে আপোনালোকে ইয়াৰ পৰা যাতে আঁতৰাই লৈ যায় সেই দৃষ্টি যদি আপোনালোকে আমাৰ অঞ্চলবাসী ৰাইজ জাগি উঠিব লাগে তেনেহ'লে আপোনালোকৰ ওপৰত আমি গৃহীত ব্যৱস্থা ল'ম সেয়েহে আৰু যদি আজি আমাৰ ডিউফুই ছাৰলৈ আমি এখন স্মাৰক পত্ৰ দিম আৰু ডিউফুই ছাৰৰ পাছত আমি ভাবিছোঁ আমিনগাঁও SDC অফিচত গৈও ছাৰলৈ এখন স্মাৰক পত্ৰ দিম সেয়েহে আমাৰ যিসকল দালাল পক্ষই আজি আমাৰ মানুহৰ মাজত এটা মিছা কথা বিয়পাই তেওঁলোকে কাম দিম কিবা দিম টকা দিম বুলি তেওঁলোকে যিটো কথা কৈছে সেই কথাক আমি ধিক্কাৰ দিছোঁ সাধাৰণ জনতাক আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ মানুহৰ শিলৰ যিটো ধূলি বালি সেই বালিৰে আমাৰ যিমান আজি অসুখ বিসুখ হ'ব তেওঁলোক এইবোৰ তেওঁলোকে আমাক চিকিৎসা কৰিবলৈ আমাক কোনো ধৰণৰ সহায় সহযোগিতা নকৰিব তেওঁলোকে আমাৰ মানুহক যিগতিকে মিছা কথা কৈ যদি কামটো হাসিল কৰিব পাৰে তেওঁলোকৰ সুবিধা হ'ব সেয়েহে আমি যদি তেওঁলোকে নাম এই কথাটোত যদি আজি এই ধিক্কাৰ দিয়া কথাটোত যদি তেওঁলোকে নামানে তেনেহ'লে আমি দিল্লীলৈ যাবৰ কাৰণে আমি ৰাইজৰ পৰা মানে NOC লোৱাৰ কাৰণে তেওঁলোকে পলিউশ্যন বৰ্ডৰ জৰিয়তে পাব্লিক হিয়াৰিং দিছিলে তেতিয়া আমাৰ বহুতবিলাক মানুহে কথাটো গমেই নাপায় তেওঁলোকে খুব তাৎক্ষণিকভাৱে এই মিটিংখন কৰি দেখাইছিলে তাত তেওঁলোকৰ বিশেষকৈ নিজাববীয়া মানুহে বেছি প্ৰেজেণ্ট আছিলে আমাৰ গাঁৱৰ মানুহ খুব কম সংখ্যকে মানে উপস্থিত আছিলে সেইকাৰণে মানে এই পলিউশ্যন বৰ্ডৰ যিটো পাব্লিক হিয়াৰিং আছিলে তাত মানুহে মানে ভালকৈ প্ৰতিবাদ কৰিব নোৱাৰিলে আমি পিছত গম পালোঁ যে এই বামুণীগাঁও অঞ্চলৰ বামুণীগাঁও এৰিয়াৰ মানে একচিলা পাহাৰখনত কুৱাৰীৰ মহল দি পেলাই ইয়াত কুৱাৰী মানে শিল ভাঙি এইবিলাক মানে বিভিন্ন ঠাইত লৈ যাব আৰু ইয়াত এই শিল ভাঙাৰ ফলত আমাৰ ইয়াতে বহুত গছ গছনি ক্ষতি হ'ব আৰু শিল ভাঙিলে ইয়াত আমাৰ কোনো মানে অঞ্চলৰ মানুহে নিয়োগ নাপায় কাম কৰিব নাপায় ইয়াত সব মেচিনাৰী বস্তুৱে লগাব আৰু আমাৰ প্ৰাকৃতিক যিবিলাক সম্পদ আছে সেইবিলাক ধ্বংস হ'ব গতিকে আমাৰ অঞ্চলবাসী ৰাইজে এই শিলকুৱাৰীৰ যিটো মহল হ'ব সেইটো বন্ধ কৰাৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে যদি ইয়াৰ আমি উঠি পৰি লগাৰ পিছতো যদি ইয়াত শিলৰ মহল স্থাপন কৰিব বিচাৰে বা খুলিব বিচাৰে তেতিয়াহ'লে আমি আটাইয়ে এই অঞ্চলবাসী ৰাইজে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিম আজি এই শিলকুৱাৰীটোৰ লগত আমি জানাত
ফৰেষ্ট অফিচ জড়িত হৈ আছে আৰু যি গতিকে আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ এটা শিল কৰিব ওলাইছে হয়তো তেওঁ এই বিষয়টোত অৱগত হ'ব পাৰে সেয়েহে তেখেতলৈ আমি আহ্বান জনাইছোঁ আমাৰ যিটো জনজাতীয় এলেকা হয় সেই এলেকাটোত এনেকুৱা ধৰণৰ কাম কাজবোৰ কৰাৰ কাৰণে যাতে তেওঁ বাধা দিয়ে কাৰণ তেওঁক বহুত বিশ্বাস আৰু বহুত আস্থাৰে মানুহে ভোট দি আজি মুখ্যমন্ত্ৰী বনাইছিল কিন্তু আজি আমাৰ দুখ লগা বিষয় কাৰণ আমাৰ অঞ্চলবাসী ৰাইজে ইমানে দুখ পাইছে যে আপোনালোকে আমাৰ দৰিদ্ৰ মানুহৰ আমাৰ খাতি খোৱা মানুহখিনি জনজাতীয় মানুহখিনিৰ মাজত এনেকুৱা এটা কুকৃতি কৰিব ওলাইছে সেয়েহে আপুনি এই যিটো শিলৰ কুঁৱাৰী কৰিব ওলাইছে আপুনি এই কুঁৱাৰীটোৰ ওপৰত কিছু দৃষ্টিগোচৰ কৰক সেয়েহে আমাৰ আহ্বান থাকিল তেওঁৰ ওপৰত আৰু যদি তেওঁ এই শিলৰ কুঁৱাৰীৰ ওপৰত দৃষ্টিগোচৰ নকৰি কোনোবা দালাল পক্ষক যদি তেওঁ সুবিধা দিয়ে আমি তেনেহ'লে আন্দোলন কৰিম দৰকাৰ হ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমাৰ অঞ্চলবাসী ৰাইজে আজি আমাৰ অঞ্চলবাসী ৰাইজ এইকাৰণে স্বতঃস্ফূৰ্তভাৱে এইকাৰণে ওলাই আহিছে আমাৰ ৰাইজে গম পাইছে আমাৰ আজি বহুত সংকট হৈ আছে এইকাৰণে যদি আমাৰ এই ঐতিহাসিক পাহাৰখন যদি আজি কোনোবা দালাল পক্ষই ভাঙি দিয়ে আমাৰ যিখিনি মানুহ ইয়াত বসবাস কৰি আছে আমাৰ মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব সেই সমস্যাৰ কাৰণে আমি সকলো ৰাইজক আমি আহ্বান জনাইছোঁ আজিৰ পৰাই সকলো ৰাইজে যাতে সহযোগিতা কৰে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহক আমি এই কামটো কৰাৰ বাবে তেওঁলোকক বাধা দিবই লাগিব আৰু আমি কেতিয়াও হ'ব নিদিওঁ যদি তেওঁ এই কামটো কৰিব লাগে গছ কটাৰ আগত শিল কটাৰ আগত আমাক মাৰিব লাগিব পাব্লিকক মাৰি তেওঁ এই কামটো কৰিব লাগিব হ'ব দিয়াতো নহ'ব হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ফৰেষ্ট মিনিষ্টাৰ মুৰ্দাবাদ ফৰেষ্ট মিনিষ্টাৰ মুৰ্দাবাদ গছ কাটি ধ্বংস কৰিব দিয়াতো নহ'ব গছ কাটি ধ্বংস কৰিব দিয়াতো নহ'ব গছ কাটি ধ্বংস কৰিব দিয়াতো নহ'ব এক্সেলে মাৰ ঢিলৰ কৰি হ'ব দিয়াতো নহ'ব বাউনিকা এক্সেলে মাৰ ঢিলৰ কৰি হ'ব দিয়া নহ'ব